স্কুলত যোৱাৰ পিছত ঘৰ আহি পোৱা নাই তাৰ য'তে আছে সোনকালে আহক বুলি মই অপেক্ষা কৰি আছোঁ মই ৰাতি হৈ গ'ল অৰিন্দম ডেকা ক্লাছ 8ত পঢ়ে চামতা ইডেন ভেলী ৰাতিপুৱা 7:30 বজাত স্কুলত গৈছে চাইকেলেৰে এতিয়ালৈকে মই একো খবৰ পোৱা নাই স্কুলত গৈছে কিন্তু স্কুলত প্ৰেজেণ্ট নাই স্কুল পাৰ হৈ সি কলম কিনিব গৈছে লগৰজনে কৈছে বোলে প্ৰৱেশ কৰা নাই স্কুলত তাৰমানে সি আমাৰ বেলখৰৰে ল'ৰা এটা আমাৰ বেলখৰৰ দেৱলাইৰ মানে সেই ল'ৰাটোৰ লগত একেলগে স্কুলত যায় সদায় আজিও তেনেকৈ একেলগে গৈছে কিন্তু স্কুলত দুৱাৰমুখ পোৱাৰ পিছত লগৰজনক কৈছে যে মই এটা কলম কিনি আনো তই স্কুলত যা ই স্কুলত গৈছে সি সিনকে কলম আনিম বুলি যায় এতিয়ালৈকে অহাই নাই ঘৰ তাৰ বয়স 13 বছৰ তাৰ অৰিন্দম ডেকা দেউতাকৰ নাম বিজয় ডেকা এইখিনি আমাৰ বেলখৰ পূব ডেকাপাৰা বুলি কয় অনদিনাৰ টাইমতে স্কুলত যায় আৰু সেই ল'ৰাকেইটাৰ লগত একেলগে যায় সদায় সেনেকৈ একেলগে আহে আজি সেই ল'ৰাটোৰ পিছত কৈছিল বোলে স্কুলত এই মেম মাতৰ আগত যে মেম অৰিন্দম এনেকৈ স্কুলত আছিল কিন্তু সি কলম কিনিব যায় অহাই নাই সেনে আলহী চালহী যিখিনি আছে এখেতসকলৰ মানে আমাৰ বহুতৰ যিখিনি আলহী আছে গোটেইখিনি খবৰ কৰা হৈছে ইতিমধ্যে কিন্তু আলহীৰ ঘৰত সি ক'তো যোৱা নাই এতিয়ালৈকে থানাতো জনোৱা হৈছে এফআইআৰ দিয়া হৈছে কিন্তু এতিয়ালৈকে কোনো সুখবৰ পোৱা নাই যদি কোনোবা সদস্যৰ লোকে অৰিন্দমৰ খবৰ পায় আমাক জনাব বুলি আমি আশা কৰি ৰৈ আছোঁ আৰু